সামগ্ৰী সমষ্টিবাসী কি ক'ব? না মই সামগ্ৰী সমষ্টিবাসীক এটা কথা ক'ম, 2026 চনৰ নিৰ্বাচনত সামগ্ৰী সমষ্টিৰ মানুহক মই অনুৰোধ কৰিম, আপোনালোকে দল পঠাবলৈ চেষ্টা নকৰিব, কাৰণ কোনো দলে অহাবাৰ মেজৰিটি গভৰ্ণমেণ্ট কৰিব নোৱাৰে। আপোনালোকে যাকেই পঠায় এনেকুৱা এজন ব্যক্তিক বিধানসভালৈ পঠাব, যিজন ব্যক্তিয়ে এই অসমৰ বিধানসভাত যিয়ে মুখ্যমন্ত্ৰী হওক তেওঁ যাতে উচ্চ বাচ্য কৰিলে প্ৰত্যেকটো কথাৰ যাতে জবাব দিব পাৰে। এই যদি ইংৰাজীতে কয় ইংৰাজীত জবটো দি দিব, অসমীয়াত ক'লে অসমীয়াত জবটো যাতে দিব পাৰে, বেংগলীত ক'লে বেংগলীত দিব পাৰে, উৰ্দুত ক'লে উৰ্দুত দিব পাৰে, হিন্দীত ক'লে হিন্দীত জব দিব পাৰে। এনেকুৱা ব্যক্তিক অহাবাৰ সামগ্ৰী সমষ্টিৰ পৰা আপোনালোকে নিৰ্বাচিত কৰিব। আপোনাৰ দেখা গৈছে যে অসমতো বৰ্তমানো এজন MP আৰু 24-25জন প্ৰায় বিধায়ক আছে, আৰু যিটো আপোনাৰ মুছলমানৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ বা উচ্ছেদ হৈছে এইটো সন্দৰ্ভত সিহঁতৰ কি প্ৰতিক্ৰিয়া কেনেকুৱা পাইছে আপুনি? না, যিটো হ'ব লাগিছিল চাওক, আজি যেনেকৈ ইভিকশ্যন হৈছে, ইভিকশ্যন হোৱাৰ আগত অন্তত আমাৰ 25-26জন যিয়ে আছে বিধায়ক MP আছে, ইভিকশ্যন হোৱাৰ আগত তাতে থিয় হ'ব লাগে। কিন্তু মইতো দেখা নাই অসমত ক'তো যে ইভিকশ্যনৰ ডেট হৈছে যে অহা 10 তাৰিখে হ'ব। 9 তাৰিখেতো কোনো মানুহ থিয় হোৱা নাই, 10 তাৰিখেও থিয় হোৱা নাই। কিন্তু মই এই মোৰ এলেকাত যিটো মানে ইভিকশ্যন নোটিছ দিছিলে বেলুগুৰিত, মইতো তাত থিয় হৈ DC সাহেবক যেতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ যে না, এই মানুহখিনিক আপোনালোকে আজি উচ্ছেদ কৰিব নোৱাৰে, সময় দিয়ক, সিহঁতৰ বস্তু বাহিনী লৈ যাব লাগে। কিন্তু মানুহখিনিক সময় পাইছে, নিজৰ বস্তু বাহিনীকে নিব পাৰিছে। কিন্তু ইভিকশ্যন হোৱাৰ পিছত তাত গ'লে কি লাভ আছে? ইভিকশ্যন কৰি ঘৰ বাৰী ভাঙি দিয়াৰ পিছত গ'লে লাভ নাই। যোৱাৰ সাহস কি আছে? ইয়াত আমাৰ যিকেইজন বিধায়ক আছে, এইকেইজন বিধায়ক জীৱনত আন্দোলন কৰি বিধায়ক হৈছে নেকি? কোনো সংগ্ৰাম কৰি বিধায়ক হৈছে নেকি? হোৱা নাই। আমি সংগ্ৰাম কৰিছোঁ, আমি সংগ্ৰাম দেখিছোঁ, আমি পুলিচৰ মাৰ খাইছোঁ, আমি জেলত গৈছোঁ, আমি জানো যে সংগ্ৰাম কৰিলে কি কি পৰিস্থিতিৰ সৃষ্টি হয়, আৰু সেইটোতো কোনো নাযাব। আৰু কিছুমান দলৰো নিষিদ্ধ আছে। আজি কংগ্ৰেছতো আমাৰ কাৰণে এইটো ফাইট নকৰে নহয়। আজি AGPত যদি কোনো বিধায়ক থাকিলে তেওঁৰ অধিকাৰ নাই মাত মাতাৰ। আজি কংগ্ৰেছত যিসকল আছে তেওঁসকলে আমাৰ কাৰণত এটা মুভমেণ্ট কৰিব নোৱাৰিব নহয়। আমাৰ কাৰণত যদি ইয়াত মুভমেণ্ট কৰে উজনি সময়ত ভোট হৈ যাব, গতিকে অসমীয়া কিন্তু ভোট নাপায়। গতিকে যিকেইটা কংগ্ৰেছী MLA আছে সিহঁতে চুপচাপ ইয়াতে আছে। কেইদিনমান আগতে আপোনাৰ কংগ্ৰেছী নেতা এজনে কৈছে যে সামগ্ৰী সমষ্টিত উচ্ছেদ কৰাৰ হিমন্তৰ দম নাই, সামগ্ৰী সমষ্টিত ৰকেবল থকালৈকে কোনো উচ্ছেদ কৰিব নোৱাৰে। আপুনি এইটো বিষয়ত কি ক'ব? চাওক, এইটো কথা যিটো কৈছে কি কলিতা নে কি ৰাতুল কলিতা বক্তব্য ৰাখিছে, এইটো এটা ইনিচিয়েট কৰিছে যে এনেকুৱা বক্তব্য দিয়াৰ পিছত আকৌ সামগ্ৰী সমষ্টিত উচ্ছেদটো হওক, তেতিয়া কংগ্ৰেছে এটা সুবিধা ল'ব পাৰিব। কিন্তু এইবাৰ উচ্ছেদত সুবিধা ল'ব নোৱাৰে। এতিয়া অসমৰ যিমান মানে আমাৰ চৰুৱা, ভাটিয়া, নমীয়া, মামিচিঙা মুছলমান আছে, চব এলাৰ্ট, চব ফেচবুক চাই, TV চাই। আজি উচ্ছেদ কি কাৰণত হৈছে? এই আইনটো 2011 চনত কোনে কৰি গৈছে? আজি গভৰ্ণমেণ্ট খাছলেণ্ড BGR মাটি উচ্ছেদ যে হৈছে, আইন কোনে প্ৰণয়ন কৰিছে? আইনটো কৰিছে তৰুণ গগৈ গভৰ্ণমেণ্টে। যেনেকৈ মাদ্ৰাছাবোৰ প্ৰথম ষ্টাৰ্ট কৰিছে কিন্তু উঠোৱাত, মাদ্ৰাছাবোৰটো উঠাই দিলে, তৰুণ গগৈ গভৰ্ণমেণ্টৰ দিনত আমাৰ মাদ্ৰাছাবোৰটো উঠাই দিলে। লাহে লাহে হেমন্ত বিশ্ব শৰ্মা তাৰ লগত 13 বছৰ ৰাজত্ব কৰিছিল, 13 বছৰ মন্ত্ৰী আছিল, চব বুজি পায়। অসমৰ মুখ্যমন্ত্ৰী হৈ চব 8শ মাদ্ৰাছা নাইকিয়া কৰি দিলে। 8শ মাদ্ৰাছা নাই কৰি দিলে। শিকিলে কাৰ পৰা? শিকিলেতো তৰুণ গগৈৰ পৰা। আজিতো হেৰি কৰিব, তৰুণ গগৈক চেলেঞ্জ কৰি লাভ নাই। তৰুণ গগৈৰ ভৰিত ধৰা মানুহ, তৰুণ গগৈৰ ভৰিত ধৰি চালাম কৰা মানুহ হ'ল হেমন্ত বিশ্ব শৰ্মা। ময়ো বিধায়ক আছিলোঁ নহয়, মই জানো নহয় পঢ়াৰ কিমান ধৰ। গতিয়া হিতেশ্বৰ শইকীয়াৰ লগত আছিল 5 বছৰ, তৰুণ গগৈ চাহাবৰ লগত আছিল 13 বছৰ। 18 বছৰ কংগ্ৰেছত থাকি পুঞ্জি বনাই চব হেৰি কৰি এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত দেখিছে এতিয়া মিয়াক টাৰ্গেট কৰি লৈছে। চৰকাৰী এণ্ডত খালি মিয়া মানুহ থকা নাই নহয়, আৰু অন্যান্য জনগোষ্ঠীৰ মানুহ আছে। এতিয়া কৈ আছে আমি মিয়াকহে খালি উচ্ছেদ কৰিম। হয়, কৰি থাকক, এটা সময় আহিব, চব মিয়া এদিন থিয় হ'ব নহয়, এদিন উঠিব নহয়। বৰ্তমান অসমত প্ৰায় 50,000 পৰিয়াল আপোনাৰ পিৰপালৰ তলত আছে, আৰু এইবিলাক মানুহক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত আপুনি কি ক'ব? না, পুনৰ সংস্থাপনটো গভৰ্ণমেণ্টৰ দায়িত্ব দিব লাগে। কিন্তু এই গভৰ্ণমেণ্টে যে কিমান দায়িত্ব পালন কৰিব মোৰ সন্দেহ আছে। তথাপি মই প্ৰথমবাৰ অনুৰোধ জনাইছোঁ যে এই মানুহখিনিক এটা মানে পুনৰ সংস্থাপন দিয়াৰ কাৰণে মই গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ। আজিও জনাম যে এই মানুহখিনি আৰু সন্দেহযুক্ত নাগৰিক ক'লে নহ'ব নহয়। এইটো কাক কয়? সন্দেহযুক্ত নাগৰিক কাক কয়? অসমৰ মিয়া মুছলমানে সন্দেহযুক্ত নাগৰিক বুলি কয়।
আমিতো সৌন্দৰ্যযুক্ত মানুহ নহয়, আমিতো গৌৰ দেহৰ পৰা অহা নাই, আমিতো পাহাৰ বগৰে বগৰে অহা নাই, আমিতো পাহাৰ বগৰে বগৰে অহা নাই, আমি আহিছোঁ সভ্য জগতৰ মানুহ হিচাপে। 5 টকীয়া লেনৰ ট্ৰেইনত 5 টকীয়া টিকেটত আমাৰ মানুহ আহিছিল অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ব প্ৰান্তৰ পৰা, মাইমিচিং ডিষ্ট্ৰিক্টৰ পৰা আমাৰ বেছিভাগ মানুহ আমাৰ মাইমিচিং ডিষ্ট্ৰিক্টতো আহিছে, কোনোবাই আহিছে আমাৰ যশোৰৰ পৰা, কোনোবাই আহিছে, কোনোবাই ঢাকাৰ পৰা আহিছে। কিন্তু আমিতো লেংটা হৈ পাহাৰ বগৰে বগৰে অহা নাই নহয়, ইয়াত আমি সভ্য জগতৰ মানুহ হিচাপে ইয়াত আহিছোঁ। গতিকে আমি উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়ান টেৰিটৰীৰ ভিতৰত আমি আছিলোঁ, আমি ইণ্ডিয়ান টেৰিটৰী বাহিৰ নহয়। আজিৰ আফগানিস্তান, আজিৰ পাকিস্তান, আজিৰ বাংলাদেশ এইবিলাক চব ইণ্ডিয়ান টেৰিটৰী এলেকাত আছিলে। স্বাধীনতাৰ পিছত দেশটো বিভাজন হ'ল কাৰণেহে আজি আমাক বহিৰাগত বিদেশী বাংলাদেশী বুলি উচ্চাৰণ কৰে। এটা সময় আহিব, কোনে ক'ৰ পৰা আহিছে, এটা ডিবেট হওক, কোনে ক'ৰ পৰা আহিছে, মোকো মাতক, সেই ডিবেটত মই যাম। কোনে ক'ৰ পৰা আহিছে কৈ দিম নহয়, কোনে ক'ৰ পৰা আহিছে কৈ দিম নহয়। আৰু এটা হিষ্ট্ৰীয়ে ক'ব, মই নকলেও হিষ্ট্ৰীয়ে ক'ব। ঠিক আছে, ঠিক আছে, থেংক ইউ।